অসমৰ কোনখন জিলাত নুমলীগড় শোধনাগাৰ অৱস্থিত? তলৰ অপশ্যন 4 পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোলাঘাট। নেক্সট কুৱেশ্যন, কোন ঠাইত অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ অপশ্যন চি দেৰগাঁও। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? তলৰ অপশ্যন 4 পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিগবৈ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? তলৰ অপশ্যন 4 পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোৱালপাৰা। পিছৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথম ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। পিছৰ প্ৰশ্নটো দিছে অসমৰ কোনখন জিলাত মহামৃত্যুঞ্জয় মন্দিৰটো অৱস্থিত? উত্তৰটো হ'ব অপশ্যন এ নগাঁও। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰটো হ'ব অপশ্যন চি তিনিচুকীয়া আৰু ডিব্ৰুগড়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। পিছৰ প্ৰশ্নটো দিছে অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায় বুলি সুধিছে? উত্তৰ অপশ্যন এ দক্ষিণ শালমাৰা। পিছৰ প্ৰশ্নটো দিছে অসমৰ মৰাপাট কল ক'ত আছে? উত্তৰটো হ'ব অপশ্যন ডি শিলঘাট। নেক্সট কুৱেশ্যন, গৰখীয়া দৌল কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4 পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট।